হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? খোৱা বোৱা হ'লনে আপোনালোকৰ? নে ৰন্ধা বঢ়া কৰি আছে জনাব। ময়ো এয়া ৰান্ধিবলৈ লৈছোঁ আৰু আজি যিহেতু বৃহস্পতিবাৰ, সৰা মোচা ধোৱা চাফা কৰা এইবিলাক কাম বহুতেই আছিলে আৰু সেইকাৰণে ৰন্ধা বঢ়া টাইমটো আজি অলপ পলমেই হ'ল। তথাপিও দৌৰাদৌৰিকৈ আহিছোঁ আকৌ এতিয়া যি পাৰোঁ তাকে যোগাৰ কৰি। এইফালে মচুৰ দাল তিয়াই থৈছিলোঁ, এইখিনি এতিয়া ভাজি পেলাই বনাই আছোঁ। আজি দালিত একোৱে নিদিওঁ, চিম্পুলকৈ খাব মন গৈছে এনেকৈ খাম। আৰু এইফালে ব্ৰকলি ভাজিছোঁ। ডাঙৰ ল'ৰাই ৰাতিপুৱাই কৈ থৈ গৈছে ব্ৰকলি খাই সি খুব ভাল পায়, এনেকৈ ব্ৰকলি ভাজি আছোঁ। আৰু আনফালে দালিখিনিও ধুনীয়াকৈ হৈ গ'ল, ভাতো বহাইছোঁ। আৰু এইফালে দেখিছেনে মোৰ অৱস্থাই নোহোৱা হৈ গৈছে। আৰু মানুহে ভাবে মই বিয়া ঘৰত সাজি কাচি যাওঁ কাৰণে ঘৰতো সাজি কাচি থাকোঁ নেকি বুলি, কিন্তু নহয়, ঘৰত মুখ শুনিয়াবলৈ সময় নাই। ল'ৰা স্কুলত আনিবলৈ গ'লেও কিবাকৈ আগৰ চুলিখিনি আঁচুৰি সেনেকৈয়ে গুচি যাওঁ। পিছফালে ভালকৈ জোত ভাঙি মূৰটো শুনিয়াবলৈও সময় নাথাকে কেতিয়াবা। আৰু এয়া মই ভাতৰ মাজতে জলকীয়াখিনি ৰদাই লৈছিলোঁ, ধুই পেলাই এয়া ভোট জলকীয়া আচাৰ বনাম। আৰু তাৰ লগতে আৰু অকণমান কিবাকিবি ৰেডি কৰিছোঁ, দেখাই আছোঁ বাৰু। গা ভাল হৈ থাকিলে সকলোখিনি কৰিব পাৰি, কিন্তু গা বেয়া হ'লে মনটো বহুত ভাঙি যায় মোৰ, বহুত কিবাকিবি চিন্তাই খুলি খায়। আৰু এয়া চিনিব পাৰিছেনে কি বস্তু? মেচকা টেঙা। সেইদিনাখন বজাৰত পাই লৈ আহিলোঁ ভোট জলকীয়া আৰু মেচকা টেঙা। ভোট জলকীয়া আচাৰ বনাম, লগতে বনাম মেচকা টেঙাৰ জেলি। এনেকৈ গা ভালে থাকিলে কিবাকিবি বনাই মেলি কৰি থাকোঁ, ভালেই লাগে। আৰু গা বেয়া হ'লে মোৰ বহুত কিবাকিবি চিন্তাই খুলি খায়। সেই চিন্তা আৰু মোৰ সেই দুখ লগা ষ্টেটাছবোৰ আপোনালোকে দেখিবলৈ পায়। আৰু সেইখিনি দেখিয়ে বহুতেই কিবাকিবি জাজ কৰি লয়, বহুত কিবাকিবি কমেণ্ট পাছ কৰি থাকক, ক'ব লগা একো নাই। মোৰ যিহেতু বহুত একদম বন্ধু বান্ধৱী নাই যে মই ঘৰে ঘৰে গৈ বা ক'ৰবাত আড্ডা মাৰি মনৰ কথা ক'ম তেনেকৈ। আৰু আছে যদিও সকলো কথা সকলোকে ক'ব নোৱাৰি, যিহেতু আপোনাৰ লগত ভাল হৈ থকা সময়খিনিত আপুনি বহুত কথা শ্বেয়াৰ কৰে। আৰু আপোনাৰ লগত কিবা কাৰণত যদি এবাৰ বেয়া হৈ যায়, আপোনাৰ সেই মনে খুলি কোৱা কথাখিনিয়ে আপোনাক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আপোনাক আৰু বেছি দুৰ্বল কৰি পেলায়। তাতকৈ আপুনি যিখিনি ক'ব পাৰে খোলাখুলিকৈ লোকঢাক নকৰাকৈ নিজে ক'ব। আনে একত দহ কৰি কোৱাতকৈ আপুনি সঁচা কথাটো নিজে কোৱাই ভাল, আৰু যিখিনি জনাবলগীয়া থাকে। সেয়াই আৰু বহুত কিবাকিবি কৈ পেলালোঁ মনৰ আৱেগতে, বেয়া নাপাব। আৰু এইফালে মোৰ ব্ৰকলি ভাজিখন হৈ গ'ল, আৰু এইফালে দালিটো পানী দি দিছোঁ। এতিয়া ঢাকোন দি অলপ সময় উতলিবলৈ দিম। আৰু আনফালে মই আৰু অলপ ভাতৰ লগতে দাইল অলপ তিয়াই থৈছোঁ, সেইখিনিও এতিয়া পকৰি বনাবৰ কাৰণে নৰসিংহ পাত কেইটামান ছিঙি লৈ আহিলোঁ। এয়া দাইল তিয়াই থৈছোঁ, এইখিনি পকৰি কেইটামান বনাম বুলি ভাবিছোঁ। দাইলৰ লগতে নৰসিংহ পাত কেইটামান দি দিম। আৰু ব্ৰকলি ভাজি সৰু ল'ৰাই নাখায় যিহেতু, তাৰ কাৰণে আলু দুটা কাটি ভাজিলোঁ। আৰু এয়া দেখিছেনে দাইলো এয়া হৈ গ'ল সিজি। এতিয়া জোখমতে পানী দি দিম, উতলিবলৈ দিম। আজি যিহেতু বৃহস্পতিবাৰ, তাতে আকৌ পূৰ্ণিমা, সেইকাৰণে জিৰা আৰু পাঁচফোৰণ দি চম্ভাৰ দি একদম চিম্পুল দালি বনাইছোঁ। আৰু ভাজিটো মই অকণমান জিৰা দি দিছোঁ আৰু তেলত। আপোনালোকেও পালিছেনে জনাবচোন। আৰু এয়া মোৰ আলু ভাজি হৈ গ'ল, আৰু অকণমান সিজিব আছে। এইখিনি হোৱাৰ পিছতে মই পকৰিখিনি বনাই ল'ম। আৰু ল'ৰাহঁত আহি পাইছে, দেউতাই আনিলে আজি, এতিয়া ভাত খাবলৈ দিওঁ।